বিহপুৰীয়াৰ বাঁহগড়া দেউৰী গাঁৱত দেউৰী সাহিত্য সভাৰ ৩৬ সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশন অহা বৰ্ষৰ ২৭ জানুৱাৰীৰ পৰা ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহপুৰীয়া বাঁহগড়া গাঁওস্থিত নন্দেশ্বৰ দেউৰী চাৰিও ক্ষেত্ৰত অনুষ্ঠিত হ'ব দেউৰী সাহিত্য সভা আৰু এই অনুষ্ঠান সাফল্যমণ্ডিত কৰি তোলাৰ উদ্দেশ্যে ইতিমধ্যে ২৮খন উপসমিতিয়ে এখন গঠন কৰি দিয়া হৈছে আৰু আদৰণি সমিতি গঠন কৰাৰ লগতে ১ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে সমিতিখনে। আমাৰ দেউৰী সাহিত্য সভাৰ ৩৬তম যেটো সংখ্যক আমাৰ ত্ৰিবাৰ্ষিক অধিৱেশন এই অধিৱেশন আমি ২৭, ২৮, ২৯, ৩০ তাৰিখৰ ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা আমি আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আজি আৰু তাৰ ক্ষেত্ৰ হ'ল নন্দেশ্বৰ দেউৰী ক্ষেত্ৰ বাঁহগড়া দেউৰী গাঁও তেখেতৰ নামত আমি ক্ষেত্ৰটো বিবেচনা কৰিছোঁ আৰু আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আজি আমি প্ৰায় ২৮খন সাব কমিটি গঠন কৰাৰ চূড়ান্ত কৰিছোঁ আৰু তেওঁলোকক আমি দায়িত্ব দিছোঁ। গতিকে আমাৰ জিলা সাহিত্য সভা আছে, আমাৰ চেণ্ট্ৰেল কমিটি আছে, গোটেইকেইটা সমিলমিলেৰে ইয়াৰ ওচৰে পাজৰে থকা গাঁও দুখন লৈ আৰু ইয়াৰ ওচৰে পাজৰে যিমান জাতি জনগোষ্ঠী মানুহ আছে আমি তেনেকুৱা ধৰণৰ এটা গোটেইখিনি ৰাইজক